সকলোকে নমস্কাৰ জনাইছো। আপুনি যদি এডিআৰই যোগেদি অসম চৰকাৰৰ চাকৰিত নতুনকৈ যোগদান কৰিছে তেনেহলে ভিডিঅ'টো আপোনাৰ বাবে হয়। কাৰণ প্ৰথম চাকৰিত জইন কৰি আপোনালোকে চৰকাৰক অথবা ৰাজ্যক সেৱা কৰাৰ লগতে আপোনালোকৰ ইকনমিক এক্সপেক্টেশনো থাকিবই। গতিকে আপোনাৰ প্ৰথম চেলাৰী আপুনি কিমান পাব সেইটো এটা ক্যালকুলেশন আপোনালোকে কৰি চাব পাৰে। মই আপোনালোকক এক্সেল শিটত ধুনীয়াকৈ আপোনালোকৰ প্ৰথম চেলাৰী কিমান হ'ব ক্যালকুলেশন কৰি দেখুৱাই দিম। আপোনালোকৰ চেলাৰীত কি এলাৱেন্সেছ বিলাক যোগ হয়, কি ডিডাকশনছ বিলাক হয় আৰু গোটেইখিনি ডিডাকশন কৰি বা মাইনাস কৰি বা কাট কোড কৰি আপোনাৰ ইন হেণ্ড চেলাৰী কিমান আহে গোটেইখিনি আপোনালোকক মই এক্সেল শিটত ধুনীয়াকৈ ক্যালকুলেশন কৰি দেখুৱাই দিম। আৰু যেহেতু এডিআৰইত বিভিন্ন ক্যাটেগৰীৰ পোষ্ট থাকে গতিকে মই পোষ্ট অনুযায়ী বা তেওঁলোকৰ গ্ৰেড পে বা পেমেন্ট অনুযায়ী মই ধুনীয়াকৈ ক্যালকুলেশন কৰি আপোনালোকক দেখুৱাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ কমপ্লিট চাব। যেহেতু আপুনি যেহেতু চাকৰিত জইন কৰিছে গতিকে আপোনালোকক কিমান পেমেন্ট থাকে বা আপোনালোকৰ এলাৱেন্সেছ বিলাক কি থাকে কিমান পায় আপোনাৰ টোটাল ডিডাকশন কিমান হয় ইন হেণ্ড চেলাৰী কিমান হয় এই গোটেইখিনি কথা আপোনালোকক মই ইয়াতে বুজাবলৈ চেষ্টা কৰিম। মই ইয়াতে আপোনালোকক এক্সেল শিটত ধুনীয়াকৈ ক্যালকুলেশন কৰি এটা ফৰ্মুলা বা এটা ফৰ্মেট বনাই ৰেডি কৰিছো আপোনালোকে চাব পাৰে। গতিকে মই প্ৰথম এক নম্বৰতে বেসিক পে তাৰপিছতে এলাৱেন্সেছ খিনি কি পায় টোটাল ডিডাকশন কিমান হয় আৰু নেট চেলাৰী কিমান পায় আৰু গ্ৰছ চেলাৰী বুলি এটা থাকে। গ্ৰছ চেলাৰীনো কি হয় আপোনালোকক মই ইয়াতে কমপ্লিট বুজাবলৈ চেষ্টা কৰিম। থাৰ্ড গ্ৰেডৰ যদি কোনোবাই চাকৰিত সোমাইছে তেনেহলে তেওঁলোকে পেমেন্টটোত যোগদান কৰিব প্ৰথম চাকৰিত যোগদান কৰি আৰু সেইটো হৈছে 14000 পৰা 60000 14000 to 60500 ৰ ভিতৰত যেটো পেমেন্টটো আছে সেইটো পেমেন্টত সোমাব। আৰু যদি কোনোবাই গ্ৰেড পে 8700 ত সোমাইছে তেনেহলে তেওঁলোকৰ টোটাল বেসিক পে হ'ব 22700 টকা অৰ্থাৎ 22700 rupees তেওঁৰ মানে এন্ট্ৰি লেভেল বেসিক পে থাকিব। আৰু বেসিক পেৰ উপৰিও উপৰঞ্চি আপোনালোকে এলাৱেন্সেছ বিলাক পাব আৰু এলাৱেন্সেছ বিলাক কি হয় ডিয়াৰনেছ এলাৱেন্স পাব যেটো ডিএ বুলি কোৱা হয়, হাউস ৰেন্ট পাব 7%। যদি আপুনি ৰুৰাল এৰিয়াত যোগদান কৰিছে তেনেহলে 7% পাব। যদি আপুনি আৰবান এৰিয়াত যদি যোগদান কৰিছে তেনেহলে 8% হাউস ৰেন্ট পাব আৰু যদি আপুনি গুৱাহাটীত যদি যোগদান কৰিছে তেনেহলে আপোনাৰ হাউস ৰেন্টটো 10% হ'ব। আৰু মই ইয়াত হিসাব কৰিছো 7% যদি কোনোবাই ৰুৰাল এৰিয়াত যোগদান কৰিছে সেই হিচাপে মই ইয়াতে ক্যালকুলেশন কৰি দেখুৱাম। যদি আপুনি আৰবান এৰিয়াত যোগদান কৰিছে তেনেহলে এটো 8% কৰি চাব পাৰে। মই কেনেকৈ পাৰ্সেন্টেজ উলিয়াব লাগে হেতু দেখুৱাম। তাৰপিছত আপোনালোকে মেডিকেল এলাৱেন্স পায় প্ৰত্যেক মাহে যেটো 600 টকা থাকে এটো ফিক্স থাকে। এতিয়া চাওক আপুনি ডিএ কেনেকৈ পায়। ডিএ আপোনাৰ যেটো মই বেসিক পে কৈছিলো আপোনালোকক 22700 টকা। এই 22700 টকাৰ ওপৰত আপুনি ডিএ পাব 58%। অৰ্থাৎ 22700 58% কিমান হ'ব বেসিক পে মাল্টিপ্লাই বাই ডিএ পার্সেন্টেজ যদি উলিয়াও তেনেহলে কি হ'ব 13166 আপোনাৰ প্ৰথম যোগদান কৰিয়ে এজ এ ডিএ হিচাপ লাভ কৰিব। যেহেতু এতিয়া 58% ডিএ চলি আছে আৰু খুব সম্ভৱ এপ্ৰিলৰ পৰা 60% হৈ যাব 2% বঢ়াৰ এটা চান্সেছ আছে। আৰু আপুনি হাউস ৰেন্ট পাব 7% যদি হয় 22700 ৰ 7% হলে কি হ'ব 1589 rupees আপুনি এজ এ হাউস ৰেন্ট হিচাপে লাভ কৰিব প্ৰথম যোগদান কৰিয়ে। তাৰপিছত আপোনাৰ মেডিকেল এলাৱেন্সেছ থাকে আৰু হেতু হৈছে 600 rupees আৰু এই তিনিটা ক্যাটেগৰীৰ এলাৱেন্সেছ লগাই পেলাই টোটাল এলাৱেন্সেছ হৈ যাব বেসিক পে আৰু টোটাল এলাৱেন্সেছ যিমান পায় হেতু যদি আমি প্লাস কৰো তেনেহলে হেতু হ'ব গ্ৰছ চেলাৰী আৰু আপোনাৰ জয়নিং টাইম গ্ৰছ চেলাৰী হ'ব 38055 rupees যদি আপুনি 8700 গ্ৰেড পেত যোগদান কৰিছে। আৰু আপোনালোকৰ এতিয়া ডিডাকশনছ আৰম্ভ হ'ব তাৰ মানে কাটিব চেলাৰী। ডিডাকশনছ বুলি ক'লে আপোনাৰ পৰা ডিডাকশনছ কৰিব এনপিএছৰ কাৰণে ডিডাকশন কৰিব, প্ৰফেশনাল টেক্সৰ কাৰণে যাক আমি শৰ্টকে পি টেক্স বুলি কওঁ, জিআইএছৰ কাৰণে ডিডাকশনছ কৰিব। এতিয়া এনপিএছ কি হয় নেশনেল পেনশন সিস্টেম। তাৰ মানে আপুনি ৰিটায়াৰমেন্টৰ টাইমত যেটো পইচা পাব হেতু আপোনাৰ একাউন্টৰ আপোনাৰ চেলাৰীৰ পৰা এতিয়াৰ পৰা ডিডাকশনছ কৰি যাব। হেতু ডিডাকশন কৰিব আপোনাৰ বেসিক পে প্লাস ডিএ দুইটা প্লাস কৰি যিমান ওলাব তাৰে 10% আপোনাৰ ডিডাকশনছ কৰিব আৰু হেতু আপোনাৰ এনপিএছৰ একাউন্টত জমা কৰি দিব প্ৰত্যেক মাহে। চৰকাৰৰ ফালৰ পৰা 14% দিব আৰু আপোনাৰ ফালৰ পৰা 10% কাটি ৰাখিব আৰু এনপিএছৰ একাউন্টত প্ৰত্যেক মাহে জমা কৰিব। তাৰপাছত আপোনাৰ নেক্সট ডিডাকশনছ হৈছে পিটেক্স। পিটেক্স আপোনাৰ 208 টকা কাটিব হেতু 208 টকা ফিক্স থাকে হেতু কাটিবই। তাৰপাছত জিআইএছৰ কাৰণে আপুনি যদি থাৰ্ড গ্ৰেডৰ চাকৰিত যোগদান কৰিছে তেনেহলে আপোনাৰ পৰা জিআইএছৰ কাৰণে কাটিব 200 টকা আৰু টোটাল ডিডাকশনছ আপোনাৰ হ'ব 3995 rupees আপুনি প্ৰথম যোগদান কৰোতে এই ডিডাকশনছ খিনি হ'ব যেহেতু এতিয়া 58% ডিএ হৈ আছে। তাৰপাছত আপোনাৰ নেট চেলাৰীটো হ'ব। নেট চেলাৰী ফৰ্মুলাটো কি হ'ব আপোনাৰ টোটাল গ্ৰছ চেলাৰী যিমান পাইছে 38055 ওলাইছে আপোনাৰ ক্ষেত্ৰত যদি কোনোবাই 8700 rupees গ্ৰেড পেত যদি সোমাইছে। তাৰপাছত গ্ৰছ চেলাৰী মাইনাস
টোটাল ডিডাকশনস যিমান আছে সেই ডিডাকশনস খিনি যদি আমি মাইনাস কৰি দিওঁ তেনেহলে আপোনাৰ নেট চেলাৰী ওলাব 34,060 rupees আপুনি নেট চেলাৰী আপোনাৰ বেংক একাউণ্টত সোমাব 2 টকা ইফাল সিফাল হ'ব পাৰে পইণ্টৰ যিটো কেলকুলেশ্যন সেইটো ইফাল সিফাল হৈ যাব পাৰে বাট ইমান ডাঙৰ ডিফাৰেন্স এটা নাহিব আৰু যদি কাৰোবাৰ এন্ট্ৰি লেভেল গেট পেটো 8,700 নহয় 7,400 হয় তেনেহলে আপোনাৰ টোটাল বেসিক পে হ'ব 21,400 আৰু আপোনাৰ ডিএ হ'ব 12,412 গোটেই ক্যালকুলেশনটো আপোনাৰ ইতিমধ্যে আমি ভিডিওত কৈ আহিছো গতিকে আপুনি আগৰ ভিডিওটো যদি স্কিপ কৰি আহিছে তেনেহলে বুজি নাপাব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা স্কিপ নকৰাকৈ চোৱাটো খুব দৰকাৰী আপোনাৰ ডিএ হ'ব 12,412 আৰু আপোনাৰ বেসিক পে ৰূপত যেটো হাউস ৰেন্ট 7% যদি কৈ দিও আমি লাভ কৰিম 1,498 rupees আৰু আপোনাৰ মেডিকেল এলাউন্স লাভ কৰিব 600 টকা গোটেইখিনি মিলাই পেলাই আমাৰ গ্ৰছ স্যালাৰি হ'ব 35,910 আৰু আপোনাৰ ডিডাকশনস খিনি হ'ব ডিডাকশনস খিনি ভিতৰত এনপিএস ডিডাকশন কৰিব 3,381 rupees আৰু আপোনাৰ পিটেক্স থাকিব 208 টকা কাটিব আৰু জিএস 200 টকা কাটিব টোটাল ডিডাকশন হ'ব 3,789 rupees আৰু গ্ৰছ স্যালাৰি এটো যেটো গ্ৰছ স্যালাৰিৰ পৰা যদি আমি টোটাল ডিডাকশনস খিনি মাইনাস কৰি দিও তেতিয়াহলে আপোনাৰ নেট স্যালাৰি ওলাব নেট স্যালাৰি পাব আপুনি 32,121 rupees নেট স্যালাৰি লাভ কৰিব আৰু যদি কাৰোবাৰ গেট পে এন্ট্ৰি লেভেল গেট পে যদি 6,800 হয় তেনেহলে আপোনাৰ বেসিক পে হ'ব 20,800 rupees ডিএ হ'ব 12,064 rupees আপোনাৰ হাউস ৰেন্ট 7% যদি আমি হিসাব কৰো তেনেহলে 1,456 rupees আৰু মেডিকেল এলাউন্স লাভ কৰিব 600 টকা আৰু টোটাল আপোনাৰ এলাউন্সেস আৰু বেসিক পে লগ লগাই আপোনাৰ গ্ৰছ স্যালাৰি হ'ব 34,920 আৰু আপোনাৰ ডিডাকশনস খিনি হ'ব এনপিএস ডিডাকশন কৰিব আপোনাৰ বেসিক আৰু ডিএৰ ওপৰত 10% যদি আমি ডিডাকশন কৰি দিও তেনেহলে 3,286 rupees আপোনাৰ এনপিএস ৰ কাৰণে ডিডাকশন হ'ব আৰু পিটেক্স ৰ কাৰণে আপোনাৰ ডিডাকশন হ'ব 208 টকা আৰু জিএস আপোনাৰ কাৰণে ডিডাকশন হ'ব 200 টকা আৰু টোটাল ডিডাকশনস হ'ব 3,694 rupees আৰু আপোনাৰ গ্ৰছ স্যালাৰিৰ পৰা টোটাল ডিডাকশন যদি আমি মাইনাস কৰি দিও তেনেহলে টোটাল আপোনাৰ ইন হ্যান্ড স্যালাৰি লাভ কৰিব 31,226 rupees ইয়াৰ পিছত যদি কাৰোবাৰ যদি এন্ট্ৰি লেভেল গেট পে 5,600 হয় তেনেহলে আপুনি লাভ কৰিব এজ এ বেসিক পে হিচাপে 19,600 rupees আপুনি ডিএ লাভ কৰিব 11,368 rupees আৰু হাউস ৰেন্ট লাভ কৰিব 7% হিচাপত 1,372 rupees মেডিকেল এলাউন্স 600 টকা আৰু টোটাল আপোনাৰ গ্ৰছ স্যালাৰি হ'ব 32,940 আপোনাৰ ডিডাকশনস খিনি এনপিএস ডিডাকশন কৰিব 10% অফ বেসিক প্লাস ডিএ 3,097 rupees পিটেক্স কাটিব 208 টকা আৰু আপোনাৰ জিআইএস হ'ব 200 টকা টোটাল ডিডাকশনস হ'ব 3,505 rupees আৰু আপোনাৰ ইন হ্যান্ড স্যালাৰি গ্ৰছ স্যালাৰিৰ পৰা টোটাল ডিডাকশনস মাইনাস কৰি দিলে আমাৰ হ'ব নেট স্যালাৰি হেতু হ'ব 29,435 rupees ইয়াৰ পিছত যি সকলে গ্ৰেড 4 যোগদান কৰিছে তেওঁলোকৰ পেমেন্টটো হ'ব 12,000 ৰ পেমেন্ট হ'ব আৰু গেট পে হ'ব আপোনালোকৰ 3,900 যদি আপোনাৰ গেট পে হয় তেনেহলে আপোনালোকৰ টোটাল বেসিক পে হ'ব 15,900 এন্ট্ৰি লেভেল বেসিক পে আপোনাৰ হ'ব আৰু আপোনাৰ বেসিক পে ৰ ওপৰত ডিএ লাভ কৰিব ডিএ আপোনাৰ হ'ব 58% এতিয়া চলি আছে 58% ৰ হিচাপত আপোনাৰ ডিএ লাভ কৰিব 9,222 rupees আৰু আপোনাৰ যদি হাউস ৰেন্ট 7% হয় প্ৰথম মাহত হাউস ৰেন্ট লাভ কৰিব 1,113 rupees আৰু আপোনাৰ মেডিকেল এলাউন্স লাভ কৰিব 600 rupees আৰু টোটাল আপোনাৰ গ্ৰছ স্যালাৰি ওলাব গ্ৰছ স্যালাৰি হ'ব 26,835 rupees ইয়াৰ পিছত আপোনাৰ ডিডাকশনস খিনি হ'ব ডিডাকশনত আপোনাৰ বেসিক পে প্লাস ডিএ তাৰ 10% এনপিএস ৰ কাৰণে কাটি 2,512 rupees আপোনাৰ স্যালাৰি গ্ৰছ স্যালাৰিৰ পৰা মাইনাস হৈ যাব তাৰ পিছত আপোনাৰ পিটেক্স কাটিব পিটেক্স আপোনাৰ 208 টকা কাটিব আৰু তাৰ পিছত জিআইএস গেট 4 ৰ কাৰণে জিআইএস 100 rupees হৈ যাব 100 কৈ দিছো তো টোটাল ডিডাকশনস হ'ব 2,820 rupees আৰু আপোনাৰ ইন হ্যান্ড স্যালাৰি তাৰ মানে নেট স্যালাৰি আপোনাৰ হ'ব গ্ৰছ স্যালাৰিৰ পৰা টোটাল ডিডাকশন যদি আমি মাইনাস কৰি দিও তেনেহলে আপোনাৰ নেট স্যালাৰি ওলাব 24,015 rupees 2 টকা ইফাল ইফাল হৈ যাব পাৰে পইণ্টৰ কাৰণে হেতু বাট ইমান ডাঙৰ ভাষ্ট ডিফাৰেন্স নাহিব আৰু আপোনালোকক জনাই থও ইয়াতে এই গুটেই ক্যালকুলেশন স্যালাৰি যেটো স্ট্ৰাকচাৰ বা স্যালাৰি ক্যালকুলেশনৰ হিসাব দেখাওতে মই আপোনালোকৰ যেটো এমএমএলছে মানে মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনা মেডিকেল ইন্সুৰেন্স যেটো সৰকাৰি চাকৰিয়াল বা এমপ্লয়ি সকলৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে ইয়াতে মই এড কৰা নাই তাৰ মানে আপোনাৰ ডিডাকশন হ'ব লাগিছিল যেনে গেট 3 কাৰণে 225 টকা গেট 4 কাৰণে 150 হেতু মাইনাস কৰিব লাগিছিল বাট মই মাইনাস কৰি দেখুৱা নাই কাৰণ এমএমএলছে
এ আপোনালোকৰ কাৰণে অপচনেল হ'ব আপোনালোকে MMLs ল'বও পাৰিব নল'বও পাৰিব যদি আপোনালোকৰ বেলেগ প্ৰাইভেট হেল্থ ইনস্যুৰেঞ্চ অলৰেডি কন্টিনিউ হৈ আছে যদি MMLs নলয় তেনেহলে আপুনি আন্ডাৰটেকিং দিব লাগিব যে মই MMLs নলওঁ বা মেডিকেল হেল্থ ইনস্যুৰেঞ্চটো নলওঁ গতিকে সেই পইচাটো ডিডাকশন কৰিব নালাগে বুলি আপুনি DDOক আন্ডাৰটেকিং দিব লাগিব যদি আপুনি লয় তেনেহলে আপোনাৰ হেতু গ্ৰছ স্যালাৰিৰ পৰা যদি থাৰ্ড গ্ৰেড হয় তেনেহলে 225 টকা মাইনাস কৰি দিব যদি ফৰ্থ গ্ৰেড হয় 150 रुपीस আপুনি মাইনাস কৰি পেলাই যিমান হ'ব হেতু আপুনি নেট স্যালাৰি লাভ কৰিব গতিকে এটো হল আপোনালোকৰ ফাৰ্স্ট এন্ট্ৰি লেভেল স্যালাৰি হয় আপুনি প্ৰথম মাহত যোগদান কৰিয়ে সেই দৰমহাত আপুনি এটো লাভ কৰিব আৰু যদি মই ইয়াতে হাউস ৰেন্ট 8% কৈ দিও তেনেহলে ইয়াত কিছু বাহিব সেই হাউস ৰেন্ট যদি কোনোবাই ৰুৰেল এৰিয়াত যোগদান কৰিছে সেই হিচাপেহে মই ইয়াত ক্যালকুলেশন কৰিছো যদি কোনোবাই আৰবান এৰিয়াত যোগদান কৰিছে তেনেহলে তেওঁলোকে হাউস ৰেন্ট 8% কৰি চাব পাৰে যদি কোনোবাই গুৱাহাটী এলেকাত যদি যোগদান কৰিছে তেওঁলোকৰ হাউস ৰেন্ট 10% হ'ব গতিকে তেওঁলোকে এই হাউস ৰেন্টটো 7% ৰ জায়গাত যদি 10% কৰি দিও তেনেহলে আমাৰ গোটেই ক্যালকুলেশনটো অলপ বাঢ়ি যাব গ্ৰছ স্যালাৰি যেটো অলপ বাঢ়ি যাবটো যেটো এলাউন্সেস বাঢ়ি যোৱাৰ কাৰণে গ্ৰছ স্যালাৰিটো প্লাস হৈ যাব গতিকে গ্ৰছ স্যালাৰি প্লাস হৈ যোৱাৰ লগে লগে আপোনালোকৰ নেট স্যালাৰিটো কিছু ইনক্ৰিজ হ'ব বাট ইমান ডাঙৰ ডিফাৰেন্স নাইব 1% 2% বা 3% ধৰক এটা 2-400 টকা ডিফাৰেন্স এটা আহি যাব পাৰে বাট ইমান বাস ডিফাৰেন্স এটা নাহিব গতিকে এই ভিডিওটো আপোনাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব স্যালাৰি ক্যালকুলেশন আপুনি জানি লোৱাটো ভাল কেতিয়াবা কোনোবাই খুদি দিবও পাৰে বা আপুনি ঘৰতটো ক'ব লাগিব আপুনি টোটাল স্যালাৰি কিমান পায় আপুনি বেসিক পে কিমান পায় বা এলাউন্সেস কিমান পায় ডিডাকশনস কিনি কিমান হয় আৰু টোটাল ডিডাকশনস কিমান হয় সেইখিনি কথা আহি যায় গতিকে আপোনালোকৰ ডিডাকশনস কিনি কিমান হ'ব কি হ'ব গোটেইখিনি জানি লোৱাটো দৰকাৰ